ঐতিহাসিক শিৱসাগৰ যুৱ দলত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ 25তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ ব্যাপক আয়োজন। প্ৰাগ নিউজৰ উজনি অসমৰ ব্যুৰো চিফ উৎপল বৰালৈ 2025 বৰ্ষৰ সংবাদজ্যোতি বঁটা ঘোষণা। 25তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত তৃতীয় বৰ্ষৰ সংবাদজ্যোতি বঁটা 2025 এইবাৰ উজনি অসম ব্যুৰো চিফ প্ৰাগ নিউজৰ উৎপল বৰা ডাঙৰীয়াক ঐতিহাসিক শিৱসাগৰত এই বঁটা প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে সংবাদ মাধ্যমক জানিব দিছে। যুৱ দলত দুদিনীয়াভাৱে আয়োজন কৰা হৈছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ 25তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আনহাতে আন কেইবাগৰাকীও সমাজসেৱক আৰু সমাজসেৱিকাক এই অনুষ্ঠানত সামৰি লোৱা হ'ব। সেয়েহে সকলো ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। নমস্কাৰ, পোনপ্ৰথমে অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ পৰা সকলো ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাইলৈ হ'ব লগা আমাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ 25তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমাৰ এইবাৰ সংবাদজ্যোতি বঁটাটো প্ৰাগ নিউজৰ ব্যুৰো চিফ উজনি অসমৰ উৎপল বৰা ডাঙৰীয়াক প্ৰদান কৰা হ'ব। সেয়েহে সকলো ৰাইজৰ সহায় সহযোগিতা একান্তৰে কামনা কৰিছোঁ। লগতে ৰাতিপুৱা 10 বজাত আমাৰ ইয়াত চিত্ৰাংকন প্ৰতিযোগিতাটো অনুষ্ঠিত কৰা হ'ব 10 বজাৰ পৰা 11 বজালৈকে, আৰু সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এইবাৰ 25তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস শিৱসাগৰ যুৱ দলত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই প্ৰতিষ্ঠা দিৱসত অসমৰ প্ৰায় 18খন জিলাৰ পৰা প্ৰতিনিধিবৰ্গই উপস্থিত থাকিব। লগতে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ প্ৰতিষ্ঠা দিৱসত সংবাদজ্যোতি বঁটা প্ৰদান কৰা হয়। এই বৰ্ষৰ সংবাদজ্যোতি বঁটা প্ৰদান কৰা হ'ব প্ৰাগ নিউজৰ ব্যুৰো চিফ আপাৰ আছামৰ উৎপল বৰা ডাঙৰীয়াক। গতিকে শিৱসাগৰ জিলাৰ সমূহ ৰাইজক অহাকালিলৈ আমাৰ অনুষ্ঠানত উপস্থিত থাকি সকলো ধৰণৰ দিহা পৰামৰ্শ দিবলৈ অনুৰোধ জনালোঁ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, JBP ভাৰত।